নমস্কাৰ মোৰ ইউটিউব চেনেল পলাশ ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নদী সুৰংগ পথ নিৰ্মাণ হ'ব আৰু জানি ভাল পাব যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম নদী সুৰংগ পথ হ'বলৈ গৈ আছে এই অঞ্চলত গহপুৰ আৰু নুমলীগড়ৰ মাজত মোৰ সৈতে লুইচ বাজাৰৰ বিষয়া আছে গোটেই কথাখিনি আমি তেওঁৰ লগত পাতিম দাদা প্ৰথমে আপোনাক স্বাগতম জনাইছো নিশ্চয় প্ৰথমে কৈছো যে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ নদীৰ সুৰংগ পথ ভাৰতবৰ্ষৰ ভিতৰত দীৰ্ঘতম নহয় জানো হয় হয় এইটোৱে আমাৰ গহপুৰ টু নুমলীগড় যিটো সুৰংগ পথ এইটোৱে ভাৰতবৰ্ষৰ ভিতৰত অতি দীঘল নদী তলেদি যোৱা সুৰংগ পথ এইটো প্ৰায় 15 কিলোমিটাৰ সুৰংগ পথ হ'ব আৰু দ্বিতীয় সুৰংগ পথ আমাৰ ইমান দীঘল নাই গতিকে কোন কোন কেইখনমান গাঁও চুই যাব পাৰে এই সুৰংগ পথ নিৰ্মাণ কৰিব হয় আমাৰ গহপুৰ চাইডে প্ৰায় 11খন গাঁও চুইছে সেইখিনি হৈছে আলিতলা বাদল পথাৰ বৰগুলি বালিটিকা বৰফলং খলিহু পথাৰ 2 নং চকলা খেতোৱাটি 2 নং ৰজাবাৰী 2 নং মাজুকুচি তিনচুকীয়া বিহগুৰি 1 নং ওপৰ তিনচুকীয়া আৰু 2 নং ওপৰ তিনচুকীয়া এই 11খন গাঁও আমাৰ গহপুৰ চাইডে পৰিছে আৰু ইটো চাইডে নুমলীগড় চাইডে 7খন গাঁও পৰিছে তাৰে এলামি চাপৰি 2 নং পাথৰি মিৰিগাঁও মিচিমি আটি 1 নং পাথৰি মিৰিগাঁও ৰঙাগড়া চাপৰি বনগাঁও লেবলেবি পথাৰ বৰালিচুক আৰু বন বাগিচা এই 7খন গাঁও এই যে গাঁও মুঠ 18খন গাঁও হ'ল এতিয়া 18খন গাঁও যে মাজেৰে যাব যিটো তাতো বহুতো ক্ষয় ক্ষতি হ'ব লোকসকলৰ গতিকে সেই লোকসকলে কেনেদৰে ক্ষয় ক্ষতি হ'ব পাব আমাৰ 5টা ডিপাৰ্টমেণ্টে আমাৰ জইণ্ট চাৰ্ভে ইতিমধ্যে কৰি আছে আমাৰ বৰ্তমান আমি গহপুৰ চাইডে কাম 16 জানুৱাৰীৰ পৰা আমি এইটো জইণ্ট চাৰ্ভে কাম আৰম্ভ কৰিছোঁ আৰু এই 5টা ডিপাৰ্টমেণ্ট হৈছে ফিচাৰী থাকিব যাৰ ফিচাৰী প্ৰয়োজন ফিচাৰীত সম্পূৰ্ণ ক্ষতিপূৰণ পাব ঘৰৰ কাৰণে PWD থাকিব PWD মেজাৰমেণ্ট কৰি তেখেতলোকক সম্পূৰ্ণ ক্ষতিপূৰণ দিব আৰু ফলাহাত যিখিনি গছ সেই এগ্ৰিকালচাৰ কৰি আছে আৰু সেইখিনি এগ্ৰিকালচাৰে দিব আৰু ফৰেষ্টৰ আছে ফৰেষ্টৰে এইখিনি সম্পূৰ্ণ 5টা ডিপাৰ্টমেণ্টে তেখেতসকলৰ যিখিনি পৰি আছে সেইখিনি ক্ষতিপূৰণ দিবলৈ তালিকাভুক্ত কৰি আছে গোটেই সেই সুৰংগ পথটো নিৰ্মাণ কৰোঁতে কিমানমান বছৰ বাৰু সময় লাগি যাব পাৰে সময় এনেই গভৰ্ণমেণ্ট সময় 7 বছৰ 7 বছৰত কমপ্লিট কৰিব লাগে তথাপি আমি আশা কৰোঁ 7 বছৰ নহ'লেও 10 বছৰ ভিতৰত কমপ্লিট হ'ব প্ৰায় 520 ঘৰ আমি গম পোৱা মতে প্ৰায় 520 ঘৰ লোক ইয়াৰ পৰা হয়তো যাব লাগিব বেলেগ স্থানলৈ নহয় হয় হয় আমাৰ প্ৰথম ড্ৰোন চাৰ্ভে হৈ গৈছিলে ড্ৰোন চাৰ্ভে হোৱাত যিটো তথ্য ওলাইছে ছ'চিয়েল চাৰ্ভে হৈছিলে তাত আমাৰ তথ্যমতে 520 ঘৰ আমাৰ ষ্ট্ৰাকচাৰ আছে আৰু এতিয়া 2-1 বাঢ়িছে সেইটো ঘৰটো একেই আছে ষ্ট্ৰাকচাৰটো অকণমান বাঢ়িছে এতিয়া যি আপোনালোকৰ চাৰ্ভে হ'ল সেয়া চূড়ান্ত চাৰ্ভে ফাইনেল চাৰ্ভে হৈ আছে এইটো 3D বুলি কয় 3D যিটো জইণ্ট চাৰ্ভে হৈ আছে তাৰপিছত আৰু চাৰ্ভে নাথাকে নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক হয় আৰু খুব ভাল খবৰ যে ভাৰতবৰ্ষৰ ভিতৰত দীৰ্ঘতম নদী সুৰংগ পথ স্থানীয় ৰাইজ আছে মই আপোনাকো অকণ মাতিম কাৰণ গহপুৰৰ পৰা নুমলীগড় খুব বেছি আধা ঘণ্টা সময় লাগিব পাওঁতে এতিয়া যদি আপুনি বগীবিল হৈ যায় বা তেজপুৰ হৈ যায় বহুখিনি সময় প্ৰয়োজন হয় দাদা অকণমান আহিব মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ গাঁৱৰ মাজেৰে দেখিছোঁ এতিয়া নুমলীগড় গহপুৰ নুমলীগড় আধা ঘণ্টাত অহা যোৱা কৰিব পাৰিব নিশ্চয় নিশ্চয় আমি খুবেই সুখী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ গতিকে আমাৰ খুবেই ৰাইজে আশাবাদী ইয়াৰ পৰা দক্ষিণ সংযোগী পথটো খুবেই ভাল আমাৰ কাৰণে ভাল কমিউনিকেশ্যন হ'ব আমাৰ উন্নতি হ'ব এইখিনিলে আমি এটাই আশাবাদী আমাৰ যিখিনি আমাৰ ঘৰ ক্ষতি গৈছে এইখিনি আমি সেইখিনি দিব লাগিব সেইখিনি লাগিবই নহয় এইখিনি নহ'লে আপোনালোকে কি কৰিব এইখিনি নহ'লে আমাৰ এতিয়া দিপাঙত পৰিব আমাৰ তেনেকুৱা মাটি নাই আশ্বাস দিছে আমি আশাবাদী এই সময়লৈ নিশ্চয় আৰু পৰিৱেশটো দেখাবলৈ কৈছোঁ যে এই যে পকা ৰাস্তাটো দেখিছে ইয়াৰ দিয়েই ৰাস্তাটো যাব সুৰংগ পথ হ'ব ব্ৰহ্মপুত্ৰ নদীত আৰু খুব এক ভাল পদক্ষেপ আৰু যি প্ৰতিটো বিভাগে এই মুহূৰ্তত কাম কৰি আছে আৰু আমি মোৰ চেনেলটোৰ জৰিয়তে দৰ্শকসকলক কিছু ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ পুনৰ কৈছোঁ যে 520টা পৰিয়াল ইয়াৰ পৰা কিন্তু অন্য স্থানলৈ যাব লাগিব তাৰ বিনিময়ত তেওঁলোকে ক্ষতিপূৰণ পাব তামোল গছৰ জোপাৰ পৰা ধৰি সকলোবিলাক নাৰিকল গছ যিমান য'ত গছ গছনি আছে তেওঁলোকৰ নিজৰ সীমাৰ ভিতৰত সকলোখিনি তেওঁলোকে লাভ কৰিব বুলি তেওঁলোকক জনাইছে গতিকে
খুব ভাল খবৰ হ'ব। গহপুৰৰ পৰা যদি নুমলীগড়লৈ যায় আধা ঘণ্টা সময় লাগিব বুলি জনাইছে। গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে প্ৰথম চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।